জয় হিন্দ সবনমান বিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 3 এণ্ড গেট 4 পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়ালে ফাইনালি আপোনালোকৰ সিলেবাস আহি গল এবা আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব কিমান নেগেটিভ মাৰ্কিং থাকিব কোপৰা কিমানটা কোৱেশ্চন আহিব সকলোবিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিও ডেসক্ৰিপচনত ফুল নোটিস কেখনৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক আউট কৰিব পাৰিব সিলেবাসৰ ডিটেইলছ আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে যদি জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাতে আপোনালোকে অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি মক টেষ্ট আপোনালোকে ডেইলি ৰেগুলাৰ আপোনালোকে পাই থাকিব যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মই আপোনালোকক সিলেবাস বিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমতে আপোনালোকৰ যিখিনি আপোনালোকৰ ডিগ্ৰী লেভেলৰ ভ্যাকেন্সি আছিল সেই ভ্যাকেন্সি বিলাকৰ তথ্য প্ৰথমতে মই আপোনালোকক জনাবলৈ বিচাৰিছো সোশ্যাল ষ্টাডিজৰ পৰা আহিব পাৰে আপোনালোকৰ 30টা কোৱেশ্চনছ আৰু জেনাৰেল নলেজৰ কোৱেশ্চন আহিব পাৰে আপোনালোকৰ 35টা কোৱেশ্চনছ লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিত পায় আপোনালোকে 20টা কোৱেশ্চন আহিব তাপা জেনাৰেল মেথছৰ পৰা কোৱেশ্চন আহিব পায় আপোনালোকৰ 30টা তাপা জেনাৰেল ইংলিছত পায় আপোনালোকৰ 10টা কোৱেশ্চন দেখিবলৈ পাব এবা বহুতে কম জেনাৰেল ইংলিছত তাপা আপোনালোকৰ নেক্সট আপোনালোকৰ 6 নম্বৰতে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজৰ পৰা আহিব পায় আপোনালোকৰ 25টা কোৱেশ্চন আৰু এই কোৱেশ্চন খিনি আপোনালোকৰ 2 নম্বৰকে দেখিবলৈ পাব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত এইখিনি কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব টোটাল পায় আপোনালোকে 175টা কোৱেশ্চন আপোনালোকে ডিগ্ৰী লেভেল পুস্ক্ৰিন আপোনালোকে দেখিবলৈ পাব তাপা নেক্সট আপোনালোকৰ যিখিনি হাই সেকেন্ডাৰী লেভেলৰ ভ্যাকেন্সি আছে তাতে আপোনালোকৰ সোশ্যাল ষ্টাডি পৰা আহিব পায় আপোনালোকৰ 30টা কোৱেশ্চন তাপা জেনাৰেল ইংলিছৰ পৰা আহিব আপোনালোকৰ 30টা কোৱেশ্চন লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি আহিব আপোনালোকৰ পায় 20টা কোৱেশ্চন তাপা জেনাৰেল ইংলিছৰ পৰা কোৱেশ্চন আহিব পায় আপোনালোকৰ 25টা কোৱেশ্চন তাপা নেক্সট জেনাৰেল মেথছৰ পৰা কোৱেশ্চন আহিব পায় আপোনালোকৰ 35টা কোৱেশ্চন প্ৰত্যেকটো কোৱেশ্চনতে 1 নম্বৰকে দেখিবলৈ পাব পায় আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ ভ্যাকেন্সি খিনিত পায় আপোনালোকৰ নাম্বাৰ থাকিব পায় 150 মাৰ্ক এটো বিষয় আপোনালোকে গম পালে সো বন্ধুবান্ধৱ বিসকল অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই গেট 3 গেট 4 ৰিটেন এক্সাম এছএছসি জিডি কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে দুখন ইবুক বনাইছো দুইখন ইবুকতে পাই 2300 প্লাস কোৱেশ্চন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আগতে অসম পুলিচৰ এক্সাম বা এছএছসি জিডি কনষ্টেবলতে আগতে কোৱা এক্সামৰ কোৱেশ্চন বা এডিআৰইৰ আগতে কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুক দুইখনতে আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব মেথছৰ কোৱেশ্চন পাব আসামিজ ল্যাঙ্গুৱেজত ৰিজনিং কোৱেশ্চন পাব আপোনালোকে আসামিজ ল্যাঙ্গুৱেজত জেনাৰেল ইংলিছৰ কোৱেশ্চন পাই যাব জেনাৰেল হিন্দী মানে ইংলিশ গ্ৰামাৰ হিন্দী গ্ৰামাৰ দুইটা আপোনালোকে পাই যাব তাপা নেক্সট জেনাৰেল নলেজৰ কোৱেশ্চনো আপোনালোকে ইয়াতে দেখিবলৈ পাব যদি এই ইবুক দুইখন ল'ব বিচাৰে তেতিয়ালে এই নম্বৰটোত কন্টাক্ট কৰি দুইখন ইবুক লৈ ল'ব পাৰে যদি এখন ল'ব বিচাৰে এখন পাই যাব দুইখন ল'লে দুইখনো আপোনালোকে পাই যাব যদি ল'ব বিচাৰে লৈ লওক এই নম্বৰটোত কন্টাক্ট কৰি নেক্সট আপোনালোকৰ এইচএছএলসি লেভেল যিখিনি আপোনালোকৰ ড্ৰাইভাৰ ভ্যাকেন্সি আছে এই ড্ৰাইভাৰ ভ্যাকেন্সি খিনি আপোনালোকৰ সোশ্যাল ষ্টাডিজৰ পৰা আহিব পায় আপোনালোকৰ 20 মাৰ্কস তাপা জেনাৰেল নলেজৰ পৰা আহিব পায় আপোনালোকৰ 30 মাৰ্কস তাপা নেক্সট লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিত পায় আপোনালোকৰ 20 মাৰ্কস দেখিব তাপা নেক্সট জেনাৰেল ইংলিছত আহিব আপোনালোকৰ পায় 30 মাৰ্ক যিখিনি আপোনালোকৰ গ্ৰামাৰ সেইখিনি পৰা আহিব পায় আপোনালোকৰ 30 মাৰ্ক তাপা জেনাৰেল মেথছৰ পৰা কোৱেশ্চন আহিব পায় আপোনালোকৰ 30 মাৰ্ক তাপা নেক্সট আপোনালোকৰ ট্ৰান্সপৰ্টৰ বাবে আপোনালোকৰ 20 নম্বৰ আহিব যেহেতু এখিনি ড্ৰাইভাৰ ভ্যাকেন্সি সেইকাৰণে আপোনালোকৰ ট্ৰান্সপৰ্টৰ বাবে কোৱেশ্চন আহিব পায় আপোনালোকৰ 20 নম্বৰ তাতে আপোনালোকৰ পায় 150 মাৰ্ক আপোনালোকে ইয়াতে দেখিবলৈ পাব এখিনি আপোনালোকৰ এমসিকিউ হ'ব মাল্টিপল চইচ টাইপৰ কোৱেশ্চন আহিব আৰু প্ৰত্যেকতে আপোনালোকৰ গম পাইছে 1 নম্বৰকে থাকিব আৰু লগতে আপোনালোকৰ ইয়াতে টাইমিং দিয়া হ'ব পায় আপোনালোকৰ 3 ঘণ্টা সময় দিয়া হ'ব আপোনালোকৰ 3 ঘণ্টা এক্সামৰ সময় তাপা নেক্সট আপোনালোকৰ ইয়াতে নেগেটিভ মাৰ্কিং থাকিব নেগেটিভ মাৰ্কিং আপোনালোকৰ যদি আপোনালোকে 4টা ভুল কৰে তেতিয়াহলে 1 মাৰ্ক মাইনাস হ'ব 1 নম্বৰ মাইনাস হ'ব যদি আপোনালোকে ভুল কৰে মানে 0.25 আপোনালোকে নেগেটিভ মাৰ্কিং দেখিবলৈ পাব আৰু যদি 2 নম্বৰ মাৰ্ক আহে তেতিয়াহলে আপোনালোকে পায় 50 মাৰ্ক মানে 0.50 মাৰ্ক আপোনালোকে মাইনাস হ'ব মানে আপোনালোকে যদি দুটা ভুল কৰে 1 নম্বৰ কাটন খাব যদি 2 নম্বৰ মাৰ্ক আহে যদি আপোনালোকৰ 1 নম্বৰ কোৱেশ্চনত 1 নম্বৰ কোৱেশ্চন আহে তেতিয়াহলে আপোনালোকৰ 0.20 মাৰ্ক থাকি কাটন হ'ব মানে এটা ভুল কৰিলে 0.25 মাৰ্ক যদি 4টা ভুল কৰে 1 নম্বৰ কাটন যাব এটো বিষয় আপোনালোকে গম পালে আৰু এক্সাম পেপাৰ ল্যাঙ্গুৱেজ পাই আসামিজ আহিব বেঙ্গলী আহিব ইংলিশ বড়ো এণ্ড হিন্দী এই 5টা ল্যাঙ্গুৱেজত আপোনালোকে এক্সাম পেপাৰ আপোনালোকে দেখিবলৈ পাব এখিনি আপোনালোকৰ গেট 3 লেভেলৰ ভ্যাকেন্সি খিনি বিষয় আপোনালোকে গম পালে তাবা নেক্সট যিখিনি আপোনালোকৰ গেট 4 ভ্যাকেন্সি এই গেট 4 ভ্যাকেন্সি বিষয় আপোনালোকক জনাবলৈ বিচাৰিছো
ইয়াতে মই আপোনালোকক দেখাই দিছো এই কিখন দুই কিখন নটিচ আপোনালোকে ভিডিও ডেসক্ৰিপচনত পাই যাব আপোনালোকে ডাউনলোড কৰি নিজেও চাব পাৰিব ইয়াতে গেট 4 যিখিনি আপোনালোকৰ 8 পাস বা 10 পাস লেভেলৰ ভ্যাকেন্সি আছে সেইখিনিত আপোনালোকৰ পাই ইংলিশৰ কোৱেশ্চন আহিব ইয়াতে কিমান মাৰ্ক আহিব ইয়াতে উল্লেখ কৰা নাই আগত যেনেকৈ এক্সামত কোৱেশ্চন আহিছিলে হেনকা ধৰণৰ কোৱেশ্চন আহিব ইংলিশত আপোনালোকৰ আগত কিমানটা কোৱেশ্চন আহিছিলে আপোনালোকে এবাৰ চাই ল'ব সোশ্যাল ষ্টাডিজ বা ম্যাথছৰ কোৱেশ্চন আহিব জেনাৰেল নলেজৰ কোৱেশ্চন আহিব মেন্টাল এবিলিটি এণ্ড লজিকেল ৰিজনিং কোৱেশ্চন আহিব ইয়াতে মেন্টাল এবিলিটি এণ্ড লজিকেল ৰিজনিংত আগত আহিছিলে পাই আপোনালোকৰ 30টা কোৱেশ্চন তাপা জেনাৰেল নলেজৰ পৰা কোৱেশ্চন আহিছিলে 30টা কোৱেশ্চন সোশ্যাল ষ্টাডিজৰ পৰা আহিছিলে 30টা কোৱেশ্চন 90 নম্বৰ হৈ গল ম্যাথছৰ পৰা আহিব পাই আপোনালোকৰ 30 নম্বৰ আৰু জেনাৰেল ইংলিশৰ পৰা হয়তো আপোনালোকৰ 15 নম্বৰ আহিব পাই 135 মাৰ্কস আপোনালোকে গেট 4 পোষ্টখিনিত আপোনালোকে দেখিবলৈ পাব টাইমিং দিয়া হ'ব পাই আপোনালোকৰ সময় দিয়া হ'ব 1 ঘন্টা 50 মানে 150 মিনিট দিয়া হ'ব মানে 2 ঘন্টা 30 সেকেন্ড আপোনালোকে 30 মিনিট মানে 2 ঘন্টা 30 মিনিট আপোনালোকে টাইমিং পাব গেট 4 পদবিলাকৰ ৰিটেন এক্সামৰ সময় আৰু লগতে এই পদবিলাকটো আপোনালোকে এবাৰ নেগেটিভ মাৰ্কিং দেখিবলৈ পাব নেগেটিভ মাৰ্কস অফ 0.25 will be মাৰ্কস আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে এটা ভুল কৰে তেতিয়া হলে আপোনালোকে 0.25 মাৰ্কস ৰং এনসার যদি আপোনাৰ ৰং এনসার হয় তেলা আপোনালোকৰ মাইনাস হ'ব যদি 4টা ভুল কৰে তেতিয়া হলে আপোনালোকৰ 1 নম্বৰ মাইনাস হ'ব সো এটো বিষয় আপোনালোকে গম পালে ভালকে আপোনালোকে তৈয়াৰী কৰক ভালকে পঢ়ক জি পাৰ্টৰ পৰা আপোনালোকৰ কোৱেশ্চন আহিব এই কোৱেশ্চন বিলাকৰ কাৰণে আপোনালোকে ভালকে তৈয়াৰী কৰক আৰু লগতে আপোনালোকে আমাৰ এই ইবুক দুইখনো আপোনালোকে ল'ব বিচাৰে যদি লৈ ল'ব পাৰে ইয়াতে বহু ইম্পৰ্টেন্ট কোৱেশ্চনো আপোনালোকে ইয়াতে দিয়া আছে সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ